বিহপুৰীয়াৰ বৰবালি চাৰিআলি নগয়া সংযোগী পথৰ এই অৱস্থা পূৰ্বতে থকা ব্লেক টেপিং বখলা এৰাই যোৱাত পথটোৰ য'তে ত'তে দগাঁতৰ সৃষ্টি হৈছে স্থানীয় বিধায়কক তীব্ৰ সমালোচনা ৰাইজৰ অতি শীঘ্ৰেই পথ নিৰ্মাণৰ দাবী জনাইছে ৰাইজে আৰু এই সন্দৰ্ভত বিহপুৰীয়াৰ সাংবাদিক মুলটন গগৈৰ এক প্ৰতিবেদন আপোনালোকৰ মাজত লৈ আহিছোঁ বিহপুৰীয়া বিধানসভা সমষ্টিৰ বৰবালি চাৰিআলিৰ পৰা নগয়া তিনিআলি সংযোগী পথত এই পথটো যিটো অৱস্থা হৈছে যি দুৰৱস্থা হৈছে এই দুৰৱস্থাৰ মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ মোৰ সতীৰ্থই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে যিহেতু এই পথটো যি যাতায়াত ব্যৱস্থা সকলো ধৰণৰ যাতায়াত বিঘ্নিত হৈ পৰিছে যিহেতু আমি দেখিবলৈ পাইছোঁ ইয়াতে সাংঘাতিকভাৱে দুৰ্ঘটনাও হয় দুৰ্ঘটনা সংঘটিত হৈ আহিছে বিভিন্ন সময়ত আমি আসাম টক্সৰ দৰ্শকসকলক ইয়াৰ মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ যিহেতু ইয়াতে কেইবাবাৰো নেতা কৰ্মীসকলে বহু আঁচনি ধৰে কিন্তু আঁচনি মতে কাম নোহোৱাৰ ক্ষেত্ৰত ইয়াতে পথটো জৰাজীৰ্ণ হৈ পৰিছে বিধ্বস্ত পাই অৱস্থাত ৰাইজে এটা জটিল সমস্যাৰ আৱৰ্তত তেওঁলোকে যাতায়াত কৰিবলৈ বাধ্য হৈছে মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ যিহেতু আসাম টক্সৰ দৰ্শকসকলে দেখিবলৈ পাইছে এটা জৰাজীৰ্ণ অৱস্থা যিহেতু আজি যি উন্নয়নৰ শ্লোগান দি থকা হৈছে কিন্তু উন্নয়নৰ শ্লোগানৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ এটা বিধ্বস্ত ৰাস্তা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক মই স্থানীয় ৰাইজৰ ওচৰলৈ আহিছোঁ কি ক'ব বিধ্বস্ত ৰাস্তা আমাৰ প্ৰায় অঞ্চলৰ আশে-পাশে সকলোবিলাক ৰাস্তা চৰকাৰে সুন্দৰকৈ বনাইছে কিন্তু আমাৰ ৰাস্তাটোৰ প্ৰতি চৰকাৰ কোনো দৃষ্টিগোচৰ হোৱা নাই আমি চৰকাৰক এইটোৱে অনুৰোধ কৰিছে যাতে আমাৰ ৰাস্তাটো ধুনীয়াকৈ বনায় তাৰ কাৰণে মই চৰকাৰলৈ আহ্বান জনাইছোঁ এইটো নিশ্চিতভাৱে ক'ব লাগিব আমি তেখেতক ধন্যবাদ জনাইছোঁ যিহেতু এইটো বিধ্বস্ত পথটোৱে যিটো জ্বলা-কলা খুৱাইছে কি ক'ব বহু বছৰ ধৰি আপোনালোকে অভিযোগ কৰিছে বহু বছৰ ধৰি এই পথটো নিৰ্মাণ কৰা হোৱা নাই মেৰামতি কৰা নাই এটা শিল পেলোৱা নাই কিয় হৈছে এনেকুৱা নাই এইটো আচলতে চৰকাৰৰ দৃষ্টিগোচৰ কিয় হোৱা নাই আমি সেইটোৱে আচৰিত পাইছোঁ কিয়নো এই ৰাস্তাটো হৈছে জনগণৰ যথেষ্ট সুগম পথ কাৰণ এইটো পথালি পাহাৰটো বিহপিয়ালৈ যিটো ৰাস্তা গৈছে আকৌ বিহপিয়াৰ পৰা ভোগপুৰলৈ যিটো ৰাস্তা গৈছে এই দুইটা ৰাস্তাৰ মাজত প্ৰায় 1 কিলোমিটাৰ ডিষ্টেঞ্চ এইটো ৰাস্তা কি হয় মানুহখিনি সুচলভাৱে ইটো ৰাস্তাৰ পৰা সিটো ৰাস্তালৈ সংযোগ কৰিবলৈ সুবিধা হয় ইয়াৰ লগতে হৈছে এই ৰাস্তাটোৰে ভোগপুৰ টিপলিং যিটো আমাৰ ৰেল ষ্টেচন আছে তালৈ মানুহ যাবলৈ সুবিধা হয় বা তাঁতীবাহাৰ ৰেল ষ্টেচনলৈ যাবলৈ সুবিধা হয় বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ এতিয়া ৰাতি কি হয় মানুহ গ'লে এক্সিডেণ্ট হয় ইমানেই ফলাশিল ওলাইছে ইমানেই ৰাস্তাত ফলাশিল ওলাইছে সৰু ল'ৰা ছোৱালী স্কুল যাওঁতে সিহঁতৰ চাইকেলৰ স্লিপ খাই পেলাই পৰে যথেষ্ট ল'ৰা ছোৱালী দুখ পাইছে আমি দেখিছোঁ গতিকে আমি পঞ্চায়তৰ প্ৰতিনিধিকো কেইবাবাৰো আমি জনাইছিলোঁ পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁলোকে আধাৰশিলা স্থাপন কৰিলে আধাৰশিলা স্থাপন কৰাৰ পিছৰ কামখিনি কিন্তু তেওঁলোকে নকৰিলে আৰু এই ৰাস্তাটো যদি হৈ যায় মানুহৰ যথেষ্ট সুবিধা হয় বিশেষকৈ আমাৰ এই ৰাস্তাটো যদি আপুনি এটা দিন ৰৈ চায় তেতিয়াহ'লে দেখিব ব্যৱসায় বাণিজ্যৰ বিভিন্ন মানুহ এই ৰাস্তাটোৰে অহা যোৱা আৰু আমাৰো মানুহখিনিৰ কাৰণে সুবিধা হয় গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ যে এই ৰাস্তাটো অতি শীঘ্ৰে অন্ততঃ ইলেকশ্যনৰ আগত তেওঁলোকে যাতে এইটো কমপ্লিট কৰি দিয়ে নহ'লে কিন্তু ইলেকশ্যনৰ সময়ত আমাৰ ৰাইজে ধৰ্ণা দিব আমি তেখেতক ধন্যবাদ জনাইছোঁ যিহেতু এটা বিধ্বস্ত পথৰ অৱস্থা দুৰৱস্থা তেওঁলোকে ব্যক্ত কৰিছে তেওঁলোকে অভাৱ অভিযোগ ব্যস্ত কৰিছে যিহেতু মই এই পঞ্চায়তত থাকি বৰবালি গাঁও পঞ্চায়তত থাকি মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ যিহেতু আমাৰ লগত আৰু সতীৰ্থ আছে ৰাইজ আছে কি ক'ব বহুত দুৰ্ঘটনা হৈছে হয় চাৰিফালে আমাৰ ৰাস্তাবিলাক বৰ সুন্দৰকৈ এইখন চৰকাৰে বনাইছে তাৰ সময়যোগীভাৱে আমাৰ ৰাস্তাটো অতি সোনকালে ভাল কৰি দিলে ভাল হয় যিহেতু আমাৰ ইয়াৰ পৰা মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানলৈ বেছি দূৰ নহয় আৰু তালৈকো আমাৰ তীৰ্থযাত্ৰীসকল এইটো বাটেৰে অহা যোৱা কৰে আৰু ইয়াৰ পৰা প্ৰায় বৰবালি চাৰিআলিত আমাৰ শিক্ষানুষ্ঠানসমূহ আছে তালৈকো আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল এইটো ৰাস্তা দিয়ে অহা যোৱা কৰে গতিকে যিটো আমাৰ ৰাস্তাটো হৈছে এতিয়া যিটো অৱস্থা আহি পৰিছে গতিকে এই ৰাস্তাটো হয় মেৰামতি নহ'লে ইয়াতকৈ উন্নতভাৱে যিখিনি কৰিব পাৰে সেই কৰণীয়খিনি কৰি দিলে আমাৰ ৰাইজ অকল নগৰবাসী ৰাইজে নহয় সকলো ৰাইজেই ইয়াৰ পৰা উপকৃত হ'ব বুলি আমি চৰকাৰক ইয়াৰ দ্বাৰা গুহাৰি জনাইছোঁ আমি গাঁৱৰ ৰাইজ আছে মই আৰু এজন সচেতন ব্যক্তিৰ পৰা মই জানিব বিচাৰিম কি ক'ব নহয় এই ৰাস্তাটো আমাৰ অত্যন্ত প্ৰয়োজন এইটো কাৰণে প্ৰয়োজন যে আমি এতিয়া বৰ্তমান সময়ত আপুনি যদি চাই এই ৰাস্তাটোৱেদি আমাৰ 3খন বিদ্যালয় আছে এখন সংগীত বিদ্যালয় আছে এই বিদ্যালয়লৈ বহুত ঠাইৰ পৰা ল'ৰা ছোৱালী আহে এইফালৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ আঁতৰৰ পৰা এইফালেদি যায় ল'ৰা ছোৱালীসকল তেওঁলোকে শিক্ষা অনুষ্ঠানলৈ যাওঁতে যিখিনি দুৰ্যোগ ভুগিবলগীয়া হৈছে সেইখিনি চৰকাৰে যদি দৃষ্টিগোচৰ নকৰে তেতিয়া কোনে কৰিব
চৰকাৰখনে ইমান যদি ভালদৰে কাম কৰি আছে তেখেতসকলে এই ৰাস্তাটো একদম কম পৰিসৰ ৰাস্তা প্ৰায় 1 কিলোমিটাৰ 1 কিলোমিটাৰ ৰাস্তাটো তেওঁলোকে আজিলৈকে কিয় মানে এইটো কৰি দিব পৰা নাই আজি প্ৰায় এই ৰাস্তাটো 10 বছৰ আগতে মেৰামতি কৰিছিলে 10 বছৰৰ পিছত আজিও মেৰামতি কৰিবলৈ তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই পঞ্চায়তৰ দুখনকৈ পঞ্চায়ত সলনি হৈ গ'ল কিন্তু তেওঁলোকে আজিলৈকে এই ৰাস্তাটো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰু মানে দিয়া আমি দেখিবলৈ পোৱা নাই গতিকে আমি চৰকাৰক চৰকাৰক আমি সম্পূৰ্ণ আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যাতে তেখেতসকলে অহা 26ৰ ইলেকশ্যনৰ আগত এই ৰাস্তাটো সম্পূৰ্ণ কৰি তোলক আমি তেখেতক ধন্যবাদ জনাইছোঁ যিহেতু তেওঁ বিভিন্ন সমস্যা ব্যক্ত কৰিছে কি ক'ব আপোনাৰ ঘৰ একেবাৰে পথৰ কিনাৰত আপুনি দেখিছে বহুত দুৰ্ঘটনা ঘটি আছে কি ক'ব হয় ধন্যবাদ আসাম টকছলৈ মই পহিলি মই ধন্যবাদ জনাইছোঁ কথা হ'ল যে এই ৰাস্তাটো প্ৰথম আজিৰ পৰা 20 বছৰ আগত যেতিয়া ভূপেন বৰা MLA আছিলে তেখেতে এই ৰাস্তাটো প্ৰথম আমাক বনাই আসাম টকছ আপোচবিহীন অসম কণ্ঠ